জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ কলিয়া বুমৰা দলঙত অঘটন দলঙৰ ৰেলিঙত খুন্দা মাৰি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক ব্ৰহ্মপুত্ৰৰ পুৰণা দলঙত সংঘটিত হৈছে এই ঘটনা তেজপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে গাড়ীত মানুহ থকাৰ সন্দেহ কি হৈছিল দাদা নিশ্চয়কৈ ক'ব লাগিব যে কলিয়াবৰ যিখন পুৰণা ব্ৰিজ তেজপুৰ অভিমুখৰ পৰা কলিয়াবৰ ফালে আহোঁতে ব্ৰিজৰ 2 নম্বৰ পিলাৰৰ ওপৰত এখন এক্সিডেণ্ট হৈছে এক্সিডেণ্টটো কেনেকৈ হৈছে বা কি ধৰণে হ'ল এইটো আমি একজেক্টলি ক'ব পৰা নাই এইখন ট্ৰেইলৰ এখন এক্সিডেণ্ট হৈ পেলাই ব্ৰিজৰ তলত পৰিছে ব্ৰহ্মপুত্ৰত পৰিছে আৰু পৰতে চাগে ট্ৰেইলৰখন 2 টুকুৰা হৈ গৈছে গাড়ীখনৰ 2টা অংশ পৰি থকা তলত দেখা পাইছোঁ প্ৰত্যক্ষ কৰিছোঁ এইটো ভিতৰত মানুহ আছে বা কিবা হৈছে এইখিনি আমি ক'ব পৰা নাই এতিয়ালৈকে মানুহজন উদ্ধাৰ হোৱা নাই মানুহজনৰ উদ্ধাৰ হোৱা নাই গেমন ইণ্ডিয়া কৰ্তৃপক্ষৰ মানুহ আহি আছে আহি পেলাই বস্তুটো পৰ্যবেক্ষণ কৰিব আৰু চেফটিৰ কাৰণে কি কৰিব লাগে আমি পুনৰবাৰ জনাইছো মুহূৰ্তৰ ব্ৰেকিং নিউজ কলিয়া বুমৰা দলঙত অঘটন দলঙৰ ৰেলিঙত খুন্দা মাৰি ব্ৰহ্মপুত্ৰত পৰিল ট্ৰাক ব্ৰহ্মপুত্ৰৰ পুৰণা দলঙত সংঘটিত হৈছে এই ঘটনা তেজপুৰ আৰক্ষী ইতিমধ্যে ঘটনাস্থলীত উপস্থিত গাড়ীত মানুহ থকাৰো সন্দেহ কলিয়াবৰ জখলা বন্দৰৰ পৰা আদিত্য সিঙৰ ৰিপৰ্টাৰ লাইভ অসম ৰিপৰ্টাৰ লাইভ অসম